নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 30 নৱেম্বৰ 2024 অসমীয়া 14 আঘোণ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:43 আৰু সূৰ্যাস্ত সময় 4:16 আজি হৈছে চতুৰ্দশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ব্যৱসায়িক সহকৰ্মীসকলৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। আজি বৰ ব্যস্ত থাকিব লাগিব। আপুনি আপোনাৰ পৰিয়ালক লৈ চিন্তাত পৰিব। অপ্ৰয়োজনীয় বিষয়ত সময় নষ্ট নকৰিব। মাইগ্ৰেইন ৰোগীয়ে আজি ভ্ৰমণৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ ডাঙৰ কাম কৰাৰ হেঁপাহ থাকিব। বৃষ ৰাশি। প্ৰভাৱশালী লোকৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিব। ব্যৱসায়িক সমস্যাৰ সমাধান হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আপুনি সম্পূৰ্ণৰূপে উপভোগ কৰিব। ঘৰতো কাম কৰিব লাগিব। মাংসপেশীৰ ভাগৰুৱা অনুভৱ কৰিব। চাকৰিৰ উচ্চ পদবী পাব পাৰে। দুপৰীয়াৰ ভিতৰত সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰক। মিথুন ৰাশি। খৰখেদা কৰাটো এৰাই চলিব লাগে। ব্যৱসায়ত টকা ধাৰলৈ নল'ব। মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। এলাহৰ বাবে আপোনাৰ কামত বাধা আহিব পাৰে। দিনটোৰ আৰম্ভণি অলপ নিস্তেজ হৈ পৰিব। যি কাম কৰিব নিবিচাৰে কিয় সেই কামটো কৰিব লাগে। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰামৰ্শক বহুত গুৰুত্ব দিব। বন্ধু বান্ধৱীৰ মাজত আপুনি যথেষ্ট জনপ্ৰিয় হ'ব। সকলো কাম পৰিকল্পিতভাৱে কৰিলে আপোনাৰ বহুত উপকাৰ হ'ব। প্ৰতিকূল পৰিস্থিতিৰ মাজত আপুনি ভাল প্ৰদৰ্শন কৰিব। সিংহ ৰাশি। আজি আপুনি নতুন ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰিব পাৰে। লাহে লাহে আপুনি ব্যৱসায়ত বিপুল লাভ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত সুখ বাঢ়িব। নিজৰ স্বভাৱৰ বিষয়ে অন্তৰ্দৃষ্টি কৰক। কৰ্মক্ষেত্ৰত প্ৰতিযোগিতা হ'ব পাৰে। সম্পূৰ্ণ একাগ্ৰতাৰে সকলো কাম কৰক। কন্যা ৰাশি। আপোনাৰ উপাৰ্জনৰ উৎস বাঢ়িব। আৱেগিক সিদ্ধান্ত ল'ব নালাগে। মাটি আৰু সম্পত্তিৰ সন্দৰ্ভত আপোনাৰ ডাঙৰ কথা হ'ব পাৰে। ৰাতিপুৱা মূৰৰ বিষে আপোনাক অসুবিধা দিব পাৰে। আপুনি ধৰ্মীয় আৱেগেৰে ভৰি পৰিব। ভাই ভনীৰ লগত ভাল সময় পাৰ কৰিব। তুলা ৰাশি। কৰ্মক্ষেত্ৰত আপুনি অতি জনপ্ৰিয় হ'ব। আজিৰ কঠোৰ পৰিশ্ৰমৰ বাবে সন্ধিয়া ভাগৰুৱা আৰু শৰীৰৰ বিষ অনুভৱ কৰিব পাৰে। জীৱনসংগীৰ সৈতে ৰোমান্টিক সন্ধিয়া উপভোগ কৰিব। আনক অপ্ৰয়োজনীয় পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকক। আপুনি আজিও মানসিকভাৱে সবল হৈ থাকিব। বৃশ্চিক ৰাশি। আপুনি হয়তো পৰ্যটনৰ বাবে যাত্ৰাত নামিব। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। প্ৰেমৰ সংগীৰ সৈতে ডেটিঙলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আনৰ অনুভৱৰ প্ৰতি বহুত গুৰুত্ব দিয়ে। সেইবাবে আপুনি মানুহৰ প্ৰিয় হৈ থাকিব। কৰ্মক্ষেত্ৰত আপোনাক দায়িত্বশীল চাকৰি দিয়া হ'ব পাৰে। ধনু ৰাশি। আজি আপোনাৰ কথাখিনি বুজাবলৈ জোৰ জবৰদস্তি হ'ব লাগিব। ব্যৱসায়ৰ বাবে দিনটো অনুকূল নহয়। ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু শৃংখলাবদ্ধতাৰ প্ৰতি আপুনি গুৰুত্ব দিব। শত্ৰুৰ পৰিকল্পনা সফল হ'ব পাৰে। আপোনাৰ উত্তেজনাত বাজেটৰ যত্ন লওক। শহুৰেকৰ লগত আপোনাৰ আন্তৰিক সম্পৰ্ক থাকিব। মকৰ ৰাশি। আপোনাৰ আকাংক্ষিত কামবোৰ সম্পূৰ্ণ কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। চৰকাৰী নিয়ম কঠোৰভাৱে পালন কৰক। আপুনি ধন খৰচ কৰিব শুভ কামত। ব্যৱসায়ত যদি আপুনি কাৰোবাক পৰামৰ্শ দিয়ে তেন্তে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে চিন্তা কৰা উচিত। ব্যৱসায়িক কৌশল বনোৱাৰ বাবে দিনটো বৰ ভাল।
কুম্ভ ৰাশি নতুন কাম হাতত লোৱাত খৰখেদা নকৰিব। অতীতৰ ভুলৰ পৰা শিকিবলৈ সুযোগ পাব। সন্ধিয়া কোনো পাৰ্টি বা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ব্যক্তিগত কাম নকৰাসকলে হয়তো ছুটি ল'ব পাৰে। আপোনাৰ কৰ্মৰ নতুনত্ব দেখি আপুনি উত্তেজিত হ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ ওপৰত বিচলিত হ'ব পাৰে। আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপোনালোকে সোৱাদযুক্ত খাদ্যৰ সোৱাদ ল'ব। আপোনাৰ বছে আপোনাক বহুত শলাগ ল'ব। কোনো ধৰণৰ পক্ষপাতিত্ব মনত ৰাখিব নালাগে। ইয়াৰ ফলত আপোনাৰ আগ্ৰহ বাছনি কৰাত ভুল হ'ব পাৰে। ভ্ৰমণ আপোনাৰ বাবে উপকাৰী হ'ব। আজি আপুনি দ্বিধাদ্বন্দ্বৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। অসাৰ কথাবোৰত বিশেষ গুৰুত্ব নিদিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।